নমস্কাৰ সকলকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত যিসমূহ ছাত্ৰ ছাত্ৰীৰ ইউজি এডমিশ্যন এতিয়ালৈকে হোৱা নাই সিহঁতৰ কাৰণে ভাল খবৰ যে CVTৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে বা CVT যিসমূহ কেণ্ডিডেট আছে সিহঁতৰ কাৰণে নটিচ আহি গ'ল লগতে নন CVTৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে সিহঁতৰ কাৰণেও এটা ভাল খবৰ আহি গ'ল আগৰ যিটো নটিফিকেশ্যন আছিলে যে CUTৰ কাৰণে 5 জুলাইৰ পৰা 8 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন হ'ব বা প্ৰগ্ৰাম সিলেকশ্যন হ'ব কিন্তু এতিয়া নতুন নটিফিকেশ্যন মতে 8 জুলাইৰ পৰা 13 জুলাইলৈকে যিসমূহ CVTৰ কেণ্ডিডেট আছে সিহঁতে ৰেজিষ্ট্ৰেশ্যন বা প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব যদি কোনোবা কেণ্ডিডেট আছে CVTৰ আৰু সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অসুবিধা পাইছে আমাৰ ইনষ্টাগ্ৰাম টিমত কন্টেক্ট কৰিব ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম কাৰণ মোৰ এনেকুৱা কোনো কেণ্ডিডেট নাই অনলি যিয়ে প্ৰথমে কন্টেক্ট কৰিব তেখেতৰ ভিডিঅ' বনাই দিম তাৰ পিছত যিসমূহ CVTৰ কেণ্ডিডেট আছে সিহঁতে নিজে ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তোমালোকৰ যি প্ৰাইভেচি হয় ডিটেইলছ হয় সেইসমূহ হাইড কৰি দিয়া যাব তো তাৰে এটা নিউ শিডিউল আহিছে আৰু যিসমূহ নন CVTৰ কেণ্ডিডেট আছে সিহঁতৰ কাৰণে এটা খুবেই ভাল খবৰ যে সিহঁতে যদিও এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বা যিসমূহে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে সিহঁতে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিব আৰু যিসমূহে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সিহঁতে ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব 29 জুলাইৰ পৰা 31 জুলাইলৈকে আৰু লগতে সিহঁতৰ সাইমালটেনিয়াছলি অৰ্থাৎ সেই টাইমতে স্পট এডমিশ্যনো হ'ব তো ইয়াত তোমালোকে চাব পাৰা যে 8 পৰা 13 জুলাইলৈকে ৰেজিষ্ট্ৰেশ্যন বা প্ৰগ্ৰাম সিলেকশ্যন হ'ব যিসমূহ CVTৰ কেণ্ডিডেট আছে সিহঁতৰ আৰু তাৰ পিছত 14 আৰু 15 জুলাই তাৰিখে কাৰেকশ্যন উইন্ডো ওপেন কৰি দিব যদি তোমালোকৰ কিবা ভুল আছে প্ৰফাইলত বা প্ৰগ্ৰামত তেনে ক্ষেত্ৰত তোমালোকে কাৰেকশ্যন কৰি ল'ব পাৰিবা আৰু 16 পৰা 18 জুলাই তাৰিখলৈকে তোমালোকৰ যি এপ্লিকেশ্যন হয় সেইসমূহ কলেজ বা ইউনিভাৰ্চিটিয়ে চেক কৰিব তাৰ পিছত 19 জুলাই তাৰিখে তোমালোকৰ যি ফাৰ্স্ট মেৰিট লিষ্ট হয় CVT সকলৰ কাৰণে প্ৰিপেয়াৰ কৰিব লগতে পাবলিশো কৰিব আৰু 21 পৰা 22 জুলাই তাৰিখে তোমালোকৰ এডমিশ্যন হ'ব যিসমূহ ছাত্ৰ ছাত্ৰী ফাৰ্স্ট মেৰিট লিষ্টত নাম আহে তাৰ পিছত 23 জুলাই তাৰিখে যিসমূহ ছাত্ৰ ছাত্ৰী এডমিশ্যন হোৱা নাই সিহঁতৰ কাৰণে সেকেন্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব আৰু পাবলিশো কৰা হ'ব 25 পৰা 26 জুলাই তাৰিখে সেকেন্ড মেৰিট লিষ্টত যিসমূহ CVTৰ কেণ্ডিডেট আছে সিহঁতৰ এডমিশ্যন হ'ব 28 জুলাই তাৰিখে যিসমূহ CVTৰ কেণ্ডিডেটৰ এডমিশ্যন হোৱা নাই সিহঁতৰ স্পট এডমিশ্যন হ'ব স্পট এডমিশ্যন কেনেকৈ হয় তোমালোকক বুজাই দিম বা অলৰেডি মই নন CVTৰ কেণ্ডিডেটৰ কাৰণে কৈ দিছোঁ যে কেনেকৈ স্পট এডমিশ্যন হয় ঠিক তেনেদৰে তোমালোকৰো হ'ব 29 আৰু 31 জুলাই তাৰিখে ফাইনেল ৰেজিষ্ট্ৰেশ্যন হ'ব অৰ্থাৎ স্পট এডমিশ্যনো লগতে হ'ব ফৰ নন CVT এপ্লিকেণ্ট অৰ্থাৎ যিসমূহ নন CVTৰ কেণ্ডিডেট আছে সিহঁতৰ কাৰণে এটা ফাইনেল ৰেজিষ্ট্ৰেশ্যন হ'ব লগতে স্পট এডমিশ্যনো হ'ব অৰ্থাৎ 29 জুলাইৰ পৰা 31 জুলাই তাৰিখে যিসমূহ নন CVTৰ কেণ্ডিডেট আছে সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব এপ্লাইও কৰিব পাৰিব লগতে স্পট এডমিশ্যনৰ কাৰণেও কলেজত যাব পাৰিব তো আশা কৰোঁ তোমালোকে বুজি পাইছা যদি কোনোবা কেণ্ডিডেট আছে CVTৰ তোমালোকে মোক ইনষ্টাগ্ৰাম টিমত কন্টেক্ট কৰিবা ডেফিনেটলি তোমালোকৰ যি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় সেইটোৰ এটা ভিডিঅ' বনাই দিম যে কেনেকৈ তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিয়ে প্ৰথম কন্টেক্ট কৰিব তেখেতৰ ৰেজিষ্ট্ৰেশ্যনটো আমি ফ্ৰী অফ কষ্ট কৰাই দিম তাৰ পিছত তোমালোকে কেনেকৈ এডমিশ্যন অফাৰ একসেপ্ট কৰিবা বা তোমালোকে এডমিশ্যনৰ কাৰণে কেনেকৈ যাবা কি ডকুমেণ্টছ লৈ যাবা তাৰো ভিডিঅ' এই চেনেলত লৈ আনিম তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে বেল আইকনো দবাই দিবা ধন্যবাদ জয় অসম